হাই এভৰিৱান নমস্কাৰ আকৌ এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত মিনি ভ্লগ বনাই আছোঁ আৰু এইফালে দেখিছেনে মামা ছোৱালীয়ে ৰাসত পাত লৈছে বুলি আৰু সৰু মামীও লৈছিলে। এয়া দুইজনী ওলাই আছে আৰু আমি ৰাস চাবলৈ বুলি আহি গ'লোঁ। অকণমান দেৰিকৈ আহিলোঁ অৱশ্যে। ইয়াতে আহি ভাত পানী খালোঁ, খাই মেলি গোটেইখনে আমি ৰাস চাবলৈ বুলি ওলালোঁ আৰু দুইখন ঘৰে আহিছোঁ, মানে মা ঘৰখনো আহিছে আৰু আমাৰ অকল মানুহজনেহে অহা নাই, বাকী আমি মা পাপা মই নিধি আহিছোঁ লগত। আৰু এইফালে দেখিছেনে ঘৰটো কি ধুনীয়াকৈ বনাই থৈছে, ইয়াতে ফটো চটো মাৰিবও পাৰি। আৰু এইফালে ৰাসত আহি খুব ধুনীয়া এটা দৃশ্য দেখিলোঁ। এইফালে আমাৰ দেখিছেনে সকলোৱে মৰমৰ আমাৰ হিয়াৰা মথু জুবিন দা আৰু এইফালে ভূপেন হাজৰিকাদেৱক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থৈছে। আৰু এয়া আচলতে আমাৰ ডাঙৰ মামাই বনাই থৈছে। মোৰ ডাঙৰ মামা যিহেতু আৰ্টিষ্ট হয় সেইকাৰণে বনাই থৈছে তেওঁৱে। আৰু এইফালে আমাৰ নিধিয়ে সেৱা কৰিলে আৰু এইফালে ৰাস ষ্টাৰ্টো হ'ল। আৰু এইফালে ভণ্টিয়ে যিহেতু নাচিছে আৰু এয়া সৰু মামীহঁতো গোপী নাচিছিলে, তেওঁলোকে এয়া ওলাইছে আৰু অকণমান ক্লিপ আপোনালোকক দেখাই দিছোঁ, আপোনালোকেও চাওক। আৰু আচলতে মামাৰ ছোৱালীয়ে কাঞ্চিও লৈছিলে, যিহেতু ৰাস দুদিনীয়াকৈ পাতিছিলে, তাই দুইদিনীয়া কাঞ্চি নাচিছে আৰু ইমান মৰম লাগিছে তাই। আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। আৰু এইফালে অকণমান দেখাই দিছোঁ, আপোনালোকে শুনকচোন কি কয়। খাবলৈ কিবা এটা আনিছোন দেচোন, বৰ ভোক লাগিছে। তই বনাইছ নি? আৰু এইফালে সৰু মামাৰ ছোৱালীয়ে বলুভদ্ৰ লৈছিলে আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বাই।